জাত অগপৰ ধুবুৰী বিধানসভা সমষ্টিৰ কাৰ্যনিৰ্বাহক সভা। বিধানসভা নিৰ্বাচনত ধুবুৰীত অগপৰ পৰা প্ৰাৰ্থ দিয়াৰ দাবী। আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰিছে অগপ দল। সমান্তৰালভাৱে অগপৰ ধুবুৰী বিধানসভা সমষ্টি সমিতিয়ে আজি এখন কাৰ্যনিৰ্বাহক সভা জিলা কাৰ্যালয়ত অনুষ্ঠিত কৰে। উক্ত সভাত আগন্তুক বিধানসভা নিৰ্বাচনত ধুবুৰী বিধানসভা সমষ্টিৰ দলীয় টিকট প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় সমিতিক হেঁচা প্ৰয়োগ কৰাৰ লগতে দলৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি ধুবুৰী বিধানসভা সমষ্টি সমিতিৰ সভাপতি দিলীপ চৰকাৰে জানিবলৈ দিয়ে। ধুবুৰী বিধানসভা সমষ্টিত অগপ দলৰ ভেটি অধিক শক্তিশালী আৰু এইবেলি দলৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে নিশ্চিতভাৱে বিধায়ক জয়ী কৰি আনিব পাৰিব বুলি দীৰ্ঘ বিশ্বাসী। ইপিনে আজিৰ কাৰ্যনিৰ্বাহক সভাত আদাবাৰী গাঁও পঞ্চায়তৰ পৰা জয়ী সদস্য উমৰ ফাৰুকক এখন ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়। সভাত উপস্থিত থাকে অগপ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ছানোৱাৰ হুছেইন, কাৰ্যনিৰ্বাহক সদস্য দিলীপ দত্ত, ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কলিমুদ্দিন শ্বেখ, ধুবুৰী বিধান পৰিষদৰ সম্পাদকদ্বয় নুৰে শিবলি আৰু দীপনাৰায়ণ কলিতা, জিলা যুৱ পৰিষদৰ সভাপতি সঞ্জয় বিশ্বাস আৰু ৰেজকুল আলমকে ধৰি অৰ্ধ শতাধিক সদস্য। আজি আমাৰ এই সভাত আজি কাৰ্যকৰী সভা হ'ল, সেই কাৰ্যকৰী সভাত আমি সিদ্ধান্ত ল'লোঁ যে আমাৰ 5টা সমষ্টি আছে। এই 5টা সমষ্টিৰ ভিতৰত ধুবুৰীটো আমি ভাবিছোঁ যে এইবাৰ আমাৰ যিহেতু অসম গণ পৰিষদৰ ভেটি শক্তিশালী আছে, সেইটোৰ কাৰণে আমি তোড়জোড় চলাইছোঁ। বৰ্তমান আপোনালোকে নিশ্চয় গম পাইছে, যোৱা পঞ্চায়ত ইলেকশ্যনত আমাৰ 22জন সদস্যই আমাৰ কি হৈছে উইন হৈছে আৰু MP ইলেকশ্যনত আপোনালোকে গমেই পাইছে, আমি 4 লাখ ভোট পাইছিলোঁ। নিশ্চয় আমাৰ ইয়াত স্থিতি যথেষ্ট পৰিমাণৰ কটকটীয়া আছে। সেইকাৰণে সকলো আঞ্চলিকে আজি সিদ্ধান্ত লৈছে এই যে আমাৰ দলৰ পৰা আমাক এবাৰ টিকেট দিব লাগিব। সেইকাৰণে সিদ্ধান্ত আমি লৈছোঁ। দেখক, মিত্ৰতাৰ কথাটো চেণ্ট্ৰেল লেভেলৰ কথা, তেওঁলোকে কেন্দ্ৰীয় সমিতিয়ে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তত আমি উপনীত আছোঁ। কিন্তু আমাৰ তৰফৰ পৰা আমাৰ যিহেতু আমি AGP কৰোঁ, আমাৰ আঞ্চলিকৰ তৰফৰ পৰা আমাৰ ডিমাণ্ড থাকিব, দাবী আমি উত্থাপন কৰিছোঁ যে 3টা সমষ্টিত আমাৰ অসম গণ পৰিষদ দলৰ সদস্যক অন্তৰ্ভুক্ত কৰিব লাগিব এই প্ৰাৰ্থী হিচাপে।